আপোনালোকক দেখাইছো উন্নয়নৰ গংগা সৰুকৈ হলেও উন্নয়নৰ গংগা তেওঁলোকে বুৱাই আছে আৰু যিমানসমূহ ইয়াত বোকা মাটিত স্লেপৰ তলৰ পৰা ওলাই কালভাৰৰ পৰা সকলোবোৰ সাইডত থৈ যায় আৰু এইদৰে এতিয়া বন গজিছে আৰু এইদৰে নগৰৰ পথটোক তেওঁলোকে গৰু যোৱা বাটলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। কি কম মই মানে মোৰ ভাষাহীন এনেকুৱা এটা অৱস্থাত আজি চৰকাৰে টেক্সো আমাৰ পৰা ইমান জাপি দি তাৰপিছত আমাক কি দিছে অকল লাইটটো দিছে তাৰ বাহিৰেতো একোৱে দিয়া নাই। তাৰ কাৰণে আমি কাকুতি কৰিছো কাকুতি। নাজিৰা নগৰৰ দুৰ্গন্ধময় গেলাময় এটা পথ আৰু পথৰ নাম হৈছে সন্দিকৈ পথ আৰু যেতিয়াই মিউনিচিপালিটিৰ প্ৰতিজন মানুহে কিন্তু টেক্স ল'বৰ কাৰণে প্ৰতি ঘৰৰ মানুহৰ ঘৰে ঘৰে দুৱাৰে দুৱাৰে যায় কিন্তু এই সমস্যা সমাধানৰ স্বাৰ্থত তেওঁলোকৰ কিন্তু এক ছেকেণ্ড সময় নোলায় আৰু আমি এইটো কাৰণে তেওঁলোকৰ যিসমূহ ভুল আখুৱা দেখাবলৈ চেষ্টা কৰিছো কাৰণ এই অঞ্চলৰ লোকসকলে যিধৰণে তেওঁলোকে সমস্যাত ভুগি আছে আৰু এই পথটো চাওক এই পথটোত এতিয়া খুঁটি পুতি ৰাখিব লগা হৈছে পথটোত পানী হোৱাটো এতিয়া যথেষ্ট কমিলেই আজি যিটো দেখাইছো যথেষ্ট কমিলেই কিন্তু বিগত সময়ত যিদৰে ইয়াৰ মানুহখিনিয়ে এই গেলা পানীৰ মাজত বসবাস কৰিব লগা হৈছে স্কুললৈ ল'ৰা ছোৱালী যাব পৰা নাই যি সমস্যা এই সমস্যাত তেওঁলোকে দীৰ্ঘদিন ধৰি ভুগি আছে তাৰ পাছতো কিন্তু নাজিৰা পৌৰসভাৰ কোনো খবৰ নাই নাজিৰা মহকুমা প্ৰশাসনৰ কোনো খবৰ নাই। এই পোষ্টবোৰ দেখিছে হৰ্টিডৰ দিলীপ শইকীয়া দেখাব খুঁটি পুতি থৈছে কাৰণ এই কালভাৰটো পথৰ মাজেদি পঠাব লগা হৈছে কাৰণ ছাইডতো ঠাই নাই পথৰ মাজেদি যিটো কালভাৰ খান্দিলে কালভাৰৰ ওপৰত যিবোৰ স্লেব বনালে স্লেববোৰ অতি নিম্নমানৰ স্লেববোৰ ভাগি গৈছে এতিয়া পানী হোৱাৰ লগে লগে ইয়াত যদি এতিয়া মাজেদি বাইক যায় স্কুটি যায় এই কালভাৰত সোমাই মৃত্যু মুখত পৰিব। আগে পিছেও এনেধৰণৰ এক্সিডেণ্ট হৈছে আমি দেখাইছো পথচাৰী বৰ্তমান সময়ত স্কুটি আৰোহী কিনাই দি আহিব লগা হৈছে এইকাৰণে খুঁটি পুতি দিয়া হৈছে যাতে মাজেদি নাহক তেওঁলোকে মৃত্যুলৈ গতি নকৰক। এনেকুৱা এটা পথৰ মাজত এনেকুৱা এটা পৰিৱেশৰ মাজত এই সন্দিকৈ পথৰ লোকসকলে আজি দুৰ্ভোগ ভুগি তেওঁলোকে থাকিব লগা হৈছে তেওঁলোকে আজি জীৱন জীয়াব লগা হৈছে আৰু তাৰ পাছতো কিন্তু নাজিৰা পৌৰসভাই কিদৰে তেওঁলোকে ক'ব পাৰিছে উন্নয়নৰ যি গংগা বুৱাইছো বুলি আৰু এয়া চাওক আমি দেখাইছো যি ফুফুলা স্বৰূপ নাজিৰা নগৰৰ সন্দিকৈ পথৰ লোকসকলে দীৰ্ঘদিন ধৰি গেলা লেটিনৰ পানী অত্যাধিক ভিন্ন ধৰণৰ যি লেতেৰা সামগ্ৰী সকলোবোৰ মিক্স আপ হৈ থকা এটা পথৰ মাজত তেওঁলোকে কিন্তু আজি থাকিব লগা হৈছে। এতিয়া পানী খুব কমে হ'ল কিন্তু আপুনি গাড়ী গেৰেজলৈকে সোমাই গৈছে এনে এটা পথৰ মাজত। আৰু এটা ইণ্টাৰেষ্টিং কথা মই হৰ্টিডৰ দিলীপ শইকীয়া এইফালে দেখাবলৈ অনুৰোধ জনাইছো এইটো হৈছে 9 নম্বৰ ৱাৰ্ড আৰু এইফালে হৈছে 10 নম্বৰ ৱাৰ্ড এইফালে এইটো 10 নম্বৰ আৰু 9 নম্বৰ ৱাৰ্ডৰ মাজৰ যিটো গলি যিটো পথ সন্দিকৈ পথ আৰু সন্দিকৈ পথৰ এতিয়া অৱস্থা হৈছে তথৈবচ আৰু এই ভিতৰত চাওক যি ধৰণে পানী সোমাইছে যেনে ধৰণৰ এটা দুৰ্গন্ধময় পৰিৱেশৰ মাজত বসবাস কৰিব লগা হৈছে তাৰ পাছতো কিন্তু তেওঁলোকে এই সমস্যা সমাধানৰ স্বাৰ্থত কোনো এটা বিশেষ প্লেনিং কৰিব পৰা নাই। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব আমি কিছুমান ভিজুৱেলছ দেখাম এই পথটোৰ কিনাৰত যিমান ডাষ্টবিন আছিলে ডাষ্টবিনসমূহ উঠাই লৈ গ'ল যিমান লেতেৰা বস্তু আছে সকলোবোৰ এতিয়া ইয়াৰ লোকসকলে ইয়াতে পেলাব লগা হৈছে তাৰ ফলশ্ৰুতিত এই পানীসমূহত সেই লেতেৰা বস্তুবোৰ মিক্স আপ হৈ এনে এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু পথৰ কিনাৰত যি ধৰণে এতিয়া মাটি বন গজিছে পথটো খান্দি যিদৰে তেওঁলোকে এই কালভাৰৰ যিটো খান্দি মেলি মাটিটো ইয়াতে পেলাই থৈ গুচি যায় মাটিটো কিন্তু তেওঁলোকে ছাইড কৰি ইয়াৰ পৰা নিব লাগে যে এইটো তেওঁলোকৰ মগজত নখটায় আৰু তাৰ ফলশ্ৰুতিত আজি সন্দিকৈ পথৰ লোকসকলে এইদৰে থাকিব লগা হৈছে। পথটোৰ মাজেদি গাড়ী নিব নোৱাৰে স্কুটি চলাব নোৱাৰে বাইক চলাব নোৱাৰে যদি বাইক স্কুটি চলায় তেনেহ'লে তেওঁলোকৰ বিপদ অপৰিহাৰ্য। ইয়াত আমি দেখাইছো স্লেবসমূহ ওপৰত কেনেকৈ দাং খাই গৈছে অতি নিম্নমানৰ কাম কৰিছে আৰু ঠেলা ই ৰিক্সা যিমান আহে ইয়াত তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হয় তেওঁলোকে থাকিব লগা হৈছে আৰু এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হোৱাৰ ফলশ্ৰুতিটো কিন্তু আজিলৈকে পৌৰসভাৰ চকুত পৰা নাই পৌৰসভাই কোনো বিশেষ সঠিক সিদ্ধান্ত ল'ব পৰা নাই তাৰ সমান্তৰালভাৱে মহকুমা প্ৰশাসনেও কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই দীৰ্ঘদিন ধৰি সমস্যা ভুগি আছে। কি ক'ব ইয়াত বহুত কষ্টত আমি আছো আৰু কি ক'মনো পানী হয় যে পুৰা এক্সট্ৰিম পানী হয় মানে এতিয়া ৰাস্তাটো যেতিয়াৰ পৰা বনালে তেতিয়াৰ পৰা মানে পানী প্ৰব্লেমটো আছেই আৰু ড্ৰেইন চাফা কৰে কিন্তু ড্ৰেইনৰ বস্তু চাইডতে পেলায় এইবোৰ এটা মানে মাইনাছ পইণ্ট আৰু যোনটো সোমাই ড্ৰেইনত সোমাই তাৰ মানে তলত সোমাই যায় আকৌ ফুল হৈ যায় মানে নিবলৈ ঠেলা নাই বুলি কৈছে সেইটোৱে এনেকুৱা এটা সমস্যাত ভুগি আছে আৰু কি ক'ব আপোনালোকে এতিয়া ডেইলি অহা যোৱা কৰি থাকে এনে স্কুটি কৰি থাকে আজি কত দিনৰ পৰা আমি পৌৰ প্ৰশাসনক আনকি আমি চহী মাৰি কাগজো দিলো আজিলৈকে তাৰ কোনো ব্যৱস্থাই নল'লে আৰু চেয়াৰমেনক কোৱা স্বত্তেও আহি পেলাই চাই অকণমান চাফ চিকুণ কৰাই দুটামান মানে ই দাঙি পেলাই স্লেব দাঙি পেলাই তাৰ পৰা আকৌ মানুহখিনি হৈ একে কামেই নকৰে মানুহখিনি তেওঁলোক গুৰুত্বই নিদিয়ে কোনো কথাত আৰু কৈ আমাৰ আমনি লাগিলে এইখিনি মানুহৰ মানে নোৱাৰো এতিয়া মাজেদি মানুহ কাৰোবাৰ ভৰি ভাঙিছে কাৰোবাৰ হাত ভাঙিছে তেনেকে অহা যোৱাত বহুত হৈছে টেক্স পুৰা ক্লিয়াৰ থাকে আমাৰ
ক্লিয়াৰ থাকে অ এই আপোনালোকক দেখাইছো উন্নয়নৰ গংগা সৰুকৈ হলেও উন্নয়নৰ গংগা তেওঁলোকে বুৱাই আছে আৰু যিমান সমূহ ইয়াত বোকা মাটিত স্লেপৰ তলৰ পৰা ওলাই কালভাৰৰ পৰা সকলোবোৰ সাইডত থৈ যায় আৰু এইদৰে এতিয়া বন গজিছে আৰু এইদৰে নগৰৰ পথটোক তেওঁলোকে গৰু যোৱা বাটলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু এয়া চাওক এনে ধৰণৰ এটা পৰিৱেশৰ মাজত কিন্তু নাজিৰাবাসী সন্দিকৈ পথৰ লোক থাকিব লগা হৈছে কিন্তু ইয়ালৈ যি এই পথেদি যিমানসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যায় তেওঁলোকে গম পাইছে কি এটা সমস্যাৰ মাজত তেওঁলোকে ভুগিব লগা হৈছে আৰু এই সমস্যাক যদি তেওঁলোকে আওকাণ কৰিছে তেনেহলে তেওঁলোকে জনপ্ৰতিনিধি হিচাপে যদি বিফল এইটো একান্তই আপোনালোকেও মন কৰিব পাৰিছে তেওঁলোকৰ কামৰ পৰাই পৰিচয় পাইছে আৰু এয়া দেখিছে সন্দিকৈ পথৰ দুৰৱস্থা সতীৰ্থ দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই ধন্যবাদ সমস্যাটোৰ বিষয়ে যে কি ক'ম মই মানে মোৰ ভাষাহীন এনেকুৱা এটা অৱস্থাত আজি চৰকাৰে টেক্সো আমাৰ পৰা ইমান জাপি দি তাৰপিছত আমাক কি দিছে অকল লাইটটো দিছে তাৰ বাহিৰেতো একোৱে দিয়া নাই তাৰপিছত ৰাস্তাৰ কাৰণে আমি এপ্লিকেশ্যন মিউনিচিপালিটিক দিলোঁগৈ এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে ক'লে মই গৈ পেলাই অবজাৰভেশ্যন কৰিম তেতিয়া তেখেতক মই ক'লোঁ ঠিক আছে আপুনি যেতিয়া যাব আমাক অন্ততঃ জনাই যাব তেওঁ আহিলে বোলে কিন্তু আমাক জনোৱা নাই কোন কি সমস্যাবিলাক সেইবিলাক আমি দেখুৱাই দিলোহেঁতেন বনোৱাৰ পিছতে স্লেববোৰ 2 মাহৰ পিছতেই ভাঙিবলৈ আৰম্ভ কৰিলে এদিনটো মই বেটেৰী ৰিক্সা লৈ যাওঁতেই বেটেৰী ৰিক্সা সোমাই গ'লগৈ সেই গাঁতৰ মাজত গতিকে চৰকাৰক মই কি আৰু ক'ম এইবিলাক মিউনিচিপালিটি একো গৈ আছোঁ লখিমী আমাৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ তেখেতকতো মই যেতিয়াই লগ পাওঁ তেতিয়াই কওঁ এই ড্ৰেইনৰ মাটিখিনি গোটেই ড্ৰেইনটো চাফা কৰিলে আৰু সেই যে আমাৰ যিটো নতুন ব্লক ৰাস্তাটো হৈছে সেইটো হাই ড্ৰেইন কৰি দিলেই এই পানীখিনি অন্ততঃ তাত নামি যাব সেই চল্ভটো তেওঁলোকে আমাৰ পৰা বিচাৰে কি কৰিম জাবৰবোৰ পৰি আছে এইখিনি অৱশ্যে আমাৰ এই ইয়াৰ মানে লোকেল মানুহখিনিয়ে আমাৰ ইয়াৰ অঞ্চলৰ মানুহখিনিয়ে পেলাইছে ডাষ্টবিন নাই গতিকে গৈ তাতে পেলাইছেগৈ আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে পেলাইছেগৈ আৰু কি ক'ম আৰু আমাক অতি সোনকালে যেন ৰাস্তাটো বনাই দিয়ে তাৰ কাৰণে আমি কাকুতি কৰিছোঁ কাকুতি ল'ৰা ছোৱালী ইমান অসুবিধা হয় ইমান মানে এআঁঠু পানী আৰু এই আঁঠু পানী তাৰ বাদেও আমাৰ এই অঞ্চলৰ মানে মিউনিচিপালিটি আমাক এটা ডাষ্টবিন দিয়া নাই খোৱা পানী নাই গোটেই এডোখৰ মাটি খালী আছে খালী জেগাডোখৰতে গোটেই এই আমাৰ অঞ্চলৰ মানে জাবৰ জোঁথৰ পেলাই লেতেৰা বস্তু পেলাই গোটেই অঞ্চলটো প্ৰদূষণ হৈছে আৰু কোনোবা দিনা যে আমাৰ বেমাৰ নহ'ব সেইটো আমি গেৰাণ্টি দিব নোৱাৰোঁ আমাৰ মানুহৰ মানে ইয়াত অস্বাস্থ্যকৰ এটা পৰিৱেশত আমি বাস কৰিছোঁ অতি সোনকালে ইয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষক আমি টানি অনুৰোধ জনাইছোঁ দেই হ'ব আৰু বছৰ জুৰি আমি এই ৰাস্তাটোৰ একদম জীয়াটো ভুগি আছোঁ আমাৰ 9 নম্বৰ 10 নম্বৰ ৱাৰ্ডৰ এই সন্দিকৈ পথ এই ৰাস্তাটোৰ নাম কিন্তু আমাৰ গোটেই নাজিৰা অঞ্চলৰ আটাইতকৈ বেয়া ৰাস্তা যদি আমাৰ এই সন্দিকৈ পথটোৱে আমি বাৰিষা কালত আমাক যেতিয়া আমাৰ বনাইছিলে এই ৰাস্তাটো আজি এবছৰ আগত সেই ৰাস্তাটোৰ ওপৰৰ মাটি খান্দি নি এজন ইঞ্জিনিয়াৰ হয় মিউনিচিপালিটিৰ সেই মানুহজনে ইয়াৰ মাটিখিনি ওপৰত তুলিব লাগিছিলে কিন্তু নুতুলি পেলানি ওপৰৰ পৰা খান্দি নি পেলানি নিজৰ ঘৰনে ক'ত লগালেগৈ তাৰপিছৰ পৰা আমাৰ আৰু বেছি দুৰ্যোগৰ আমি সন্মুখীন হ'বলগীয়া হৈছে এই ৰাস্তাটো পানী বেছিকৈ হৈছে তাৰমানে গতিকে আমি পৌৰসভাক আমি জনাই থাকোঁ কিন্তু তেওঁলোকে কৰিম বুলি তেওঁলোকে আজি পৰ্যন্ত এই আশ্বাসতে আমি মানে হেৰি কৰি আছোঁ গাঁত সৃষ্টি হৈছে যিকেইখন আমাক বনালে তাৰ ওপৰত স্লেব দিছিলে মাজৰ ড্ৰেইন ৰাস্তাৰ ওপৰত যিটা স্লেব দিছিলে সেই স্লেবকেইখন ইমানেই নিম্ন মানদণ্ডৰ যে ওপৰেদি যদি স্কুটি মটৰচাইকেল যায় সেই ভাগি গৈ আছে আৰু কোনোবা দিনা যে ইয়াত যে মানুহৰ এক্সিডেণ্ট নহ'ব সেইটো কিন্তু আমি গেৰাণ্টি দিব নোৱাৰোঁ বহুত এক্সিডেণ্টো হৈছে আৰু ৰাস্তাটো যিধৰণে আমাৰ চাফা কৰিব লাগে সেই চাফা কৰিবলৈ নাহে যি 2-এডোখৰ চাফা কৰে তাৰ মাটিখিনি ইয়াতে গোটাই থৈ যায় আকৌ একেটা অৱস্থাৰ সৃষ্টি হয় গতিকে আমাৰ অতি সোনকালে ৰাস্তাটো বনাব লাগে যদি আমি নবনাই আমি মিউনিচিপালিটিৰ বাদেও আমি চৰকাৰী চিভিল এছডিঅ'ৰ ওচৰত আমি ধৰ্ণা দিমগৈ আমাৰ এই অঞ্চলৰ মানুহে